এতিয়া বাকি থাকিলে গেছৰ সিলিন্ডাৰ ঠিক কৈছো না নাই গেছৰ সিলিন্ডাৰৰ দাম সরকারি নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টাকা মান গুছি যায় হয় না নহয় উজলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুছি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশনৰ পিছত গেছৰ সিলিন্ডাৰ 600 650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজলা আছে তেওঁলোকেতো 250 টকাত গেছৰ সিলিন্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ সিলিন্ডাৰ ঠিক কৈছো না নাই গেছৰ সিলিন্ডাৰৰ দাম সরকারি নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টাকা মান গুছি যায় হয় না নহয় উজলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুছি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশনৰ পিছত গেছৰ সিলিন্ডাৰ 600 650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজলা আছে তেওঁলোকেতো 250 টকাত গেছৰ সিলিন্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ সিলিন্ডাৰ ঠিক কৈছো না নাই গেছৰ সিলিন্ডাৰৰ দাম সরকারি নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টাকা মান গুছি যায় হয় না নহয় উজলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুছি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশনৰ পিছত গেছৰ সিলিন্ডাৰ 600 650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজলা আছে তেওঁলোকেতো 250 টকাত গেছৰ সিলিন্ডাৰ ঘৰত বহি বহি পাই যাব এতিয়া বাকি থাকিলে গেছৰ সিলিন্ডাৰ ঠিক কৈছো না নাই গেছৰ সিলিন্ডাৰৰ দাম সরকারি নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টাকা মান গুছি যায় হয় না নহয় উজলা গেছৰ দাম 550 তাতো অকাই পকাই 700 মান গুছি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশনৰ পিছত গেছৰ সিলিন্ডাৰ 600 650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যিসকলৰ উজলা আছে তেওঁলোকেতো 250 টকাত গেছৰ সিলিন্ডাৰ ঘৰত বহি বহি পাই যাব